আজি আসলতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহিছে কিন্তু প্ৰধানমন্ত্ৰীয়ে অসমলৈ অহাৰ সময়ত আমাক এটা প্ৰতিশ্ৰুতি দিব লাগে যে অসমত কা বলবৎ নহয় যদি অসমত কা বলবৎ হয় তেতিয়াহ'লে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ'ব আৰু অসমীয়া জাতিক বিপন্ন কৰি অসমীয়া জাতিৰ অস্তিত্বক বিপন্ন কৰি অসমীয়া জাতিৰ ভাষা অসমীয়া জাতিৰ সংস্কৃতি অসমীয়া জাতিৰ মাটি অসমীয়া জাতিৰ অৰ্থনীতি ধ্বংস কৰি আমি কেতিয়াও বিদেশীৰ বোজা অসমত গ্ৰহণ কৰিব নোৱাৰোঁ সেই কথাটো স্পষ্টভাৱে কৈ দিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক সমগ্ৰ অসমৰ বিৰোধী দলবিলাকৰ পৰা 16টা বিৰোধী ৰাজনৈতিক দলৰ পৰা স্পষ্টভাৱে কৈ দিবৰ কাৰণে এনেকৈ আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এই কাৰ্যসূচীটো 16টা ৰাজনৈতিক দল আছে কংগ্ৰেছ ৰাইজৰ দল AJP আম আদমি পাৰ্টি তৃণমূল কংগ্ৰেছ NCP তাৰপিছত আপোনাৰ যিমানবিলাক আছে আমাৰ PLP যিমানবিলাক আছোঁ আমি ফৰৱাৰ্ড ব্লক যিমানবিলাক আছোঁ আমি আটাইবিলাক ৰাজনৈতিক দলে আজি সমূহীয়াভাৱে ইয়াৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ তেখেত কাজিৰঙালৈ আহিছে আমিও কাজিৰঙালৈ আহিছোঁ আৰু কাজিৰঙাত আহি আমি স্পষ্টভাৱে কৈ দিব খুজিছোঁ যে কা বলবৎ কৰা হয় বন্ধ কৰা হওক নহ'লে সমগ্ৰ অসমে বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বাধ্য হ'ব ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়া আহিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আহিছে ইতিমধ্যে আম আদমি পাৰ্টিৰ সভাপতি চৌধুৰী ডাঙৰীয়াও আহি পাইছেহি পৰেশ বৰুৱা ডাঙৰীয়া ইতিমধ্যে আহি পালেহি গোটেইবিলাক মানুহ আমি ঐক্যবদ্ধ হৈছোঁৱে প্ৰায় আটাইবিলাক ৰাজনৈতিক দল 16টা ৰাজনৈতিক দলৰ সকলো মানুহ ইয়ালৈকে আহিব আপোনালোকে গণতান্ত্ৰিকভাৱে এই মানে কাৰ্যসূচীটো গ্ৰহণ কৰিছে কিন্তু পুলিচ যি দেখি যুদ্ধ মানে অসমত মানে কি হৈছে অসমত বিজেপি চৰকাৰে এটা সন্ত্ৰাসময় পৰিস্থিতিৰ সৃষ্টি কৰিব কৈছে অসমত গণতন্ত্ৰ নাই এতিয়া সম্পূৰ্ণৰূপে অসমত মানে এটা স্বেচ্ছাচাৰী শাসন চলিছে হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ৰজাৰ শাসন GDP আপোনাৰ DGP আপোনাৰ GP সিঙৰ এটা ল'ৰা ৰজাৰ শাসন তেওঁলোকে ভাবে যে অসমৰ মানুহক দম দি অসমৰ মানুহক ধমকি দি অসমৰ মানুহক ভয় খুৱাই তেওঁলোকে অসমৰ সকলো আন্দোলন প্ৰতিবাদ অসমীয়া মানুহৰ নোট অফ ডিচেণ্ট এইবিলাক বন্ধ কৰি দিব কিন্তু এইটো যে সম্ভৱ নহয় সেই কথাটো স্পষ্ট আমি স্পষ্টভাৱে ক'ব খুজিছোঁ যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাটো বন্ধ কৰক অসমীয়া জাতিৰ স্বাৰ্থৰ বিপৰীতে যেতিয়া যাব ডেফিনেটলি অসমৰ মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ